ডিপিলাৰ পিছত এবাৰ বিতৰ্কত মঙলদৈ মেধিপাৰ গাঁও ১৪টা পৰিয়ালক এঘৰীয়া কৰিলে গাঁওবাসীয়ে মিলন ডেকা নামৰ লোকজনৰ ঘৰত ভাত খাবলৈ অহাৰ বাবে এঘৰীয়া কৰা হ'ল পৰিয়ালকেইটাক কিছুদিন পূৰ্বে মিলন ডেকাক এঘৰীয়া কৰিছিল সমাজে এটা মিলন ডেকাৰ ঘৰত বিহু উপলক্ষে ভাত খাবলৈ অহাৰ বাবে পৰিয়ালকেইটাক এঘৰীয়া কৰিছে সমাজে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতিৰ এই সময়তো সমাজৰ পুৰণিকলীয়া এৰা ধৰা নীতিৰ বাবে ১৪টাকৈ পৰিয়ালক এঘৰীয়া কৰা বিষয়টোত হতচকিত হৈছে সচেতন সমাজ মাঘৰ বিহুৰ সময়ত মোৰ মামাৰ ল'ৰা এজনৰ বিয়া আছিলে আমাৰ গাঁওখনত কিবা এটা ভকত সংসাৰী লৈ এটা বাদ বিবাদ চলি আছিলে আজি কিছু বছৰ পূৰ্বে সেই বিবাদটো লৈ আজি ৪-৫ বছৰমানৰ পৰা বেছি হৈ গৈছে মানে বস্তুটো তেওঁলোকৰ বিয়া সবাহত অংশগ্ৰহণ কৰিব নোৱাৰি ভকতসকলৰ কিছু নিয়ম আছে সেই নিয়ম মতে তেওঁলোকে আমাৰ কিছুমান কাজ কৰ্ম খাব নোৱাৰে হয় মই সাংসাৰী হয় মই তেওঁলোকক হয় মই যাব নিদিয়ে মানে কিবা তেওঁলোকে আমাৰ কিছুমান কাজ কৰ্ম খাব নোৱাৰে সেই অজুহাত লৈ আমাৰ গাঁৱৰ কিছুমানে মানে মুৰব্বী কিছুমানে এনেকুৱা এটা নিয়ম বান্ধি দিছে যে তেওঁলোকে খাব নোৱাৰে যদি আমিও নাখাওঁ আমাৰ মানুহখিনিও তেওঁলোকৰ ঘৰত যাব নোৱাৰে কাজ কৰ্ম হ'লে বিপদ আপদৰ কথা তেতিয়াহ'লে বেলেগ কথা বিপদ আপদত যাব পাৰে কিন্তু কাজ কৰ্ম হ'লে তেওঁলোকৰ ঘৰত যাব নোৱাৰে নোৱাৰাৰ কাৰণে আমি সেই মানে বাধা নামানি মই গৈছিলোঁ মোৰ মামাৰ ল'ৰা বিয়া আছিলে মই গৈছিলোঁ আপোনাৰ জানুৱাৰী ২২ তাৰিখ নে কি তাৰিখটো সঠিক মনত নাই তেওঁ যোৱাৰ বাবদ আমি ৮ ঘৰ মানুহ তেওঁলোকৰ ঘৰৰ পৰিয়াল হৈ আমি গোটেইখিনি ঘৰৰ মানুহে ৮ ঘৰ মানুহ আমি এঘৰীয়া হৈ ৰ'লোঁ বিয়া খাবলৈ গৈছিলোঁ হয় অপূৰ্ব ডেকা নামৰ ল'ৰাজনৰ বিয়া আছিলে মোৰ মামাৰ ল'ৰা হয় মামাৰ ল'ৰাৰ ঘৰত গৈছিলোঁ হয় ভকতীয়া আছিল তেওঁলোক বিয়া খাব যোৱাৰ কাৰণে মানে আমাক এঘৰীয়া কৰিলে আমাৰ কোনো আপত্তি নাই থাকিলোঁ তেনেকৈ আমাৰ সমাজে এঘৰীয়া কৰিলে আমাক হয় সংসাৰী সমাজে তাৰপিছত আমি এনেকৈ থাকিলোঁ আছোঁৱে আমি ৩ মাহে হৈ গ'ল তাৰপিছত আপোনাৰ এতিয়া কথাটো হ'ল এই মোৰ ইংৰাজী ২৬ তাৰিখ আপোনাৰ ইলেকশ্যনৰ দিনাখন এপ্ৰিল মাহৰ ২৬ তাৰিখে মই লগ বন্ধু কেইজনক ভাত খাবলৈ মাতিছিলোঁ মোৰ ঘৰত কোনো অনুষ্ঠান নাছিল সেই ভাত খাবলৈ মাতোঁতে মোৰ ঘৰৰ মানুহখিনিকো মই নিমন্ত্ৰণ দিলোঁ মোৰ ঘৰৰ মানুহখিনিও খেলতে আছে মই ঘৰৰ মানুহখিনিৰ ভিতৰত মোৰ ঘৰখনে খালী খেলৰ পৰা মানে বাহিৰ হৈ আছিলোঁ মোৰ ঘৰৰ মানুহখিনিকো নিমন্ত্ৰণ দিলোঁ মোৰ দাদা বৌ খুৰা খুৰী এইবিলাক নিমন্ত্ৰণ দিলোঁ আহিল তেওঁলোকে ভাত খালে ভাত খোৱাৰ পিছত তেতিয়ালৈ একো নাই আজি ১ মাহে হ'ব হ'ল ইদিনাখনে গম পালোঁ ৫ ঘৰ মানুহক মোৰ ঘৰৰে হয় ৫ ঘৰ মানুহক দাদা বৌ খুৰা খুৰী এইবিলাকক মানে এঘৰীয়া কৰিলে আমাৰ গাঁৱতে এখন আজি বৰ্তমান হৈ আছে অন্নবাসন এখন আছিলে তেওঁলোকে সকলো গাঁৱতে নিমন্ত্ৰণ দিব আহিছিল সেই নিমন্ত্ৰণ দিব আহোঁতে দুজনমান মানুহে বোলে তেওঁলোকক কৈছে গাঁৱৰ সকলোকে মাতিব পাৰিবা এই ৫ ঘৰ মানুহক মাতিব নোৱাৰা তেওঁলোকৰ অমুকৰ ঘৰত মোৰ নাম মিলন ডেকাৰ ঘৰত ভাত খাবলৈ গৈছিল তাৰ অপৰাধত মানে তেওঁলোক ৫ ঘৰক মাতিব নোৱাৰা তেনেকুৱা ক্ষেত্ৰত মই এতিয়া মানে এইটোৱে বিচাৰোঁ মই কি কৰিলোঁ মোক এঘৰীয়া কৰিছে মই একো আপত্তি নাই মোৰ লগত এই ৫ ঘৰ মানুহক কিহৰ কাৰণে এনেকুৱা হাৰাশাস্তি দি আছে তাকে মই জানিব বিচাৰিছোঁ তেওঁলোকৰ পৰাও মানে জানিব বিচাৰিছোঁ কি ভুল কৰিলে তেওঁলোকে আৰু ইমান আজিৰ দিনত এনেকুৱা ধৰা বান্ধা এটাৰ মাজত চলিব নোৱাৰি আমি সেইকাৰণে এঘৰীয়া হৈ আছোঁ আমি ভালে আছোঁ আৰু তেওঁলোকেও মানে ইমানখিনি ধৰা বান্ধা কৰি আছে তেওঁলোকে কি সমাজ গঢ়িব বিচাৰিছে নাজানো এইখিনি তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছোঁ এতিয়া তাৰ উপায়ন্তৰ হৈ মই সংবাদ মাধ্যমৰ কাষ চাপিছোঁ এতিয়া আপোনালোকৰ ওপৰতে এৰি দিছোঁ